শিৱৰাত্ৰিৰ এই মুহূৰ্তত ভিন্ন প্ৰান্তত শিৱৰাত্ৰিৰ মহাআয়োজন অব্যাহত আছে। এই মুহূৰ্তত মই লখিমপুৰ নগৰস্থ নীলকণ্ঠেশ্বৰ মন্দিৰ প্ৰাংগণত আছোঁ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাব লাহে লাহে ভক্তগণৰ সমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, কাৰণ পুৱাৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে এই নীলকণ্ঠেশ্বৰ মন্দিৰ ভাগলৈকে। আমি প্ৰতি বছৰে এই স্থানৰ পৰা এই দৃশ্যসমূহ আমি দেখুৱাওঁ। লাহে লাহে ভক্তৰ অধিক সমাগম পৰিলক্ষিত হ'ব, কিন্তু আমি সন্মুখ ভাগৰ পৰা এই মুহূৰ্তত দৃশ্য দেখুৱাই আছোঁ। লাহে লাহে ভিতৰ ভাগলৈ যোৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে লখিমপুৰ নগৰস্থ নীলকণ্ঠেশ্বৰ মন্দিৰ, যি মন্দিৰ আছে এটা আধ্যাত্মিক তাৎপৰ্য, আৰু সেয়েহে প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ আজি মহাশিৱৰাত্ৰিৰ দিনটোত এই ধৰণেই এই শিৱ মন্দিৰ ভাগলৈকে আহে। তেওঁলোকে নিজৰ মনোকামনা পূৰণৰ বাবে ভোলানাথৰ চৰণত প্ৰণিপাত জনাই আশীষ বিচাৰে আগন্তুক সময়ৰ বাবে। আৰু লাহে লাহে আমি ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। বাহিৰত সুন্দৰকৈ ধূপ ধূনা নৈবেদ্য জ্বলোৱাৰ এক সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু প্ৰতি বছৰে এই কথাটো ক'ব লাগিব যে নীলকণ্ঠেশ্বৰ মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে সুন্দৰ ব্যৱস্থা কৰি দিয়ে। বাহিৰত সুন্দৰকৈ ধূপ ধূনা নৈবেদ্য জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। আৰু তাৰ লগে লগে আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ। শাৰী পাতি পুৱাৰ পৰা এই ধৰণে শাৰী পাতি ভক্তপ্ৰাণ ৰাইজে ভোলানাথৰ আশীষ ল'বৰ বাবে তেওঁলোকে শাৰী পাতি থিয় হৈ থকা পৰিলক্ষিত হৈছে। আমি তেওঁলোকৰ কাষলৈ যাম, কিন্তু এই মুহূৰ্তত ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। তাৰ কাষতে নন্দীৰ সন্মুখত সেয়া পূজা অৰ্চনা চলি আছে। ইতিমধ্যে পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আমি শুনাবলৈ আমি চেষ্টা কৰিছোঁ। যাম ইয়াৰ বাহিৰ ভাগৰ বা ভিতৰ ভাগৰ দৃশ্যসমূহ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাইছে যে শাৰী পাতি ভক্তপ্ৰাণ ৰাইজে ইয়াত থিয় হৈছে আৰু লাহে লাহে ইজনৰ পাছত সিজনকৈ মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিছে। সকলোৱে এটা লক্ষ্য, আজি পবিত্ৰ দিনটোত যাতে ভোলানাথৰ চৰণত তেওঁলোকে প্ৰণিপাত জনাই কিছু আশীষ ল'ব পাৰে, পৰৱৰ্তী সময়ৰ বাবে যাতে অসূয়া আপত্তি মংগল কামনাৰে এই তেওঁলোকে আশীষ ল'ব পাৰে, তাৰ বাবে এই ধৰণে সকলোৱে শাৰী পাতি থিয় হৈছে। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মন্দিৰ ভাগ। আমি দেখুৱাইছোঁ। লাহে লাহে আমি বিভিন্ন ৰাইজৰ কাষলৈ যোৱাৰো চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ। মই আপোনাৰ কাষলৈকে আহিছোঁ। প্ৰথমে শুভেচ্ছা জনাইছোঁ। আজি এটা সুন্দৰ দিন, মন্দিৰ প্ৰাংগণলৈকে আহিছে। পূজা হৈ গৈছে নেকি? হৈছে পূজা কৰিলোঁ। और सर्वप्रथम आज शिवरात्रि के हमारे पूरा लखीमपुरवासी, अखमवासी और पूरे भारतवासी के शुभकामना जनाइছোঁ। और आज मन सुंदर दिन हमारा आज शिव बाबा और पार्वती माता के आज विवाह दिन আছে, उत्सव के दिन আছে। আমি सब मिली जुली ভালকে এইটো उत्सव मनाब লাগিব। और एकदम भगवान मतलब कि सदाय हम सभी पर कृपा बनाए रखे, এইবিলাক मतलब कि आशीर्वाद हमारे सबके ল'ব লাগিব। আহি বহুত ভাল লাগে। আজি শিৱ মন্দিৰৰ পূজা চূজা কৰিলোঁ, বৰ ধুনীয়াকৈ বহুত ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আচলতে সকলোৱে নিজৰ মনোকামনা পূৰণৰ বাবে এই ধৰণেই আজিৰ দিনটোত ওলাই আহে আৰু তেওঁলোকে ভোলানাথৰ চৰণত প্ৰণিপাত জনায়। আমি সেই দৃশ্যসমূহ দেখুৱাইছোঁ। এই মুহূৰ্তত লখিমপুৰ চহৰৰ বা লখিমপুৰ নগৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰ প্ৰাংগণৰ পৰা শাৰী পাতি ৰাইজ থিয় হৈ থকা পৰিলক্ষিত হৈছে। ইগৰাকীৰ পাছত সিগৰাকী ভক্ত লাহে লাহে মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিছে। পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে মন্দিৰ প্ৰাংগণ, আৰু তাৰ মাজেৰে প্ৰতিগৰাকী ভক্ত এই ধৰণে আশীষ বিচাৰিছে। মই কথাও পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কিমান সময় হ'ল ইয়াতে গৈ থকা? হ'ল আজি 15 মিনিটমান সময়, বেছি সময় হোৱা নাই। আজি সুন্দৰ বতৰ, সুন্দৰ পৰিৱেশ, ভাল ধুনীয়া পৰিৱেশ। আহি মনটো বহুত প্ৰফুল্লিত লাগিছে। এনেকৈ যেন সদায় ভক্তসকলে এনেদৰে সদায় ভিৰ কৰি থাকে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। যিহেতু এতিয়াও যথেষ্ট সময় বাকী আছে। হয়, আহিছোঁ। ইয়াতে থাকোঁ, ঘৰৰ পৰা দূৰত থাকোঁ, তথাপিও শিৱৰাত্ৰি বুলি আহিছোঁ। বিশেষ দিনটোত আহিছোঁ, ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আমি লাহে লাহে কথাখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ। বাইদেউ, হয়, সুন্দৰ পৰিৱেশ, সুন্দৰ দিন, তাৰ মাজে আজি শিৱৰাত্ৰি, হয়, আপোনালোকো আহিছে, কি ক'ব? ভাল লাগিছে ইয়ালৈ আহি। হয়, সেয়া হ'ল অলপ সময়, তথাপিতো আমনি লগা কথা নাই। হয়, হয়, ভাল লাগিছে। আমি গহপুৰৰ পৰা আহিছোঁ, কলাবাৰী। কলাবাৰী। হয়, প্ৰতি বছৰে আহে ইয়ালৈকে? নাই, এইবাৰহে আহিছোঁ। এনেই আহোঁ শিৱৰাত্ৰিত, এইবাৰহে আহিছোঁ। পূজাটো হ'বলৈ সময় আছে কিছু? সময় আছে।
ধন্যবাদ জনাইছোঁ আমি লাহে লাহে কিছু বক্তব্য লৈছোঁ কাৰণ সেইসকল ভক্তপ্ৰাণ ৰাইজ যথেষ্ট সময় ইয়াতে থিয় হৈ আছে লাহে লাহে তেওঁলোকে প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিছে কিয়নো শৃংখলাবদ্ধ পৰিৱেশৰ মাজেৰে এই শিৱৰাত্ৰিৰ আয়োজন চলিছে এয়া হৈছে লখিমপুৰ নগৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰ প্ৰাংগণৰ পৰাই দৃশ্য দেখুৱাইছোঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাই গৈছে আমি লাহে লাহে আমি ওপৰ ভাগৰ কিছু দৃশ্য আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়াও যথেষ্ট সংখ্যক ভক্তৰ সমাগম অব্যাহত আছে কিয়নো শিৱৰাত্ৰিৰ লগন বা লগ্ন সময় কিছু সময় বাকী আছে এতিয়াও আমি যিমান দূৰ জানো তাৰ পাছতো কিন্তু এই ধৰণে পুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে এই নীলকণ্ঠেশ্বৰ মন্দিৰ প্ৰাংগণত